সংবিধান ধ্বংসকাৰী চৰকাৰক ক্ষমা কৰা নহ'ব। জীপাল বাৰ্তাৰ পৰা পল্লৱ হাজৰিকা। সমগ্ৰ অসম জুৰি কৰোনা ভাইৰাছৰ বাবে লকডাউন চলি থকাৰ সময়ত বিজেপি এজিপি মিত্ৰজোঁট চৰকাৰখনে লকডাউনৰ সুযোগ লৈ জনবিৰোধী স্থিতি গ্ৰহণ কৰি অসম ধ্বংসৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি সাম্প্ৰতিক সময়ত যি অভিযোগ উত্থাপিত হৈ আছে তাৰ বিৰুদ্ধে সৰ্বত্ৰ দেখা পোৱা গৈছে প্ৰবল প্ৰতিবাদ। আজি বোকাঘাটৰ পৰা আমি জীপাল কৃষক শ্ৰমিক সংঘই সমগ্ৰ অসম জোৰা যি আজি প্ৰতিবাদী দিৱস হিচাপে উদযাপন কৰি সকলোৱে যেনেধৰণে নিজ নিজ ঠাইত এই লকডাউনৰ নামত যি ব্যৱচাৰ চলাই থকা চৰকাৰখনৰ বিৰুদ্ধে ওলাই আহিছে তাৰ লগত আমি বোকাঘাটৰ পৰা জীপাল কৃষক শ্ৰমিক সংঘও ওলাই আহিছোঁ। আৰু আমি বোকাঘাটৰ পৰা জীপাল কৃষক শ্ৰমিক সংঘই ক'ব বিচাৰোঁ যে লকডাউনৰ আওতালৈ এইখন চৰকাৰে আমাক মুখা পিন্ধাই আমাৰ চকুক ঢাকিব পাৰিম বুলি ভাবিলে নহ'ব। আমি জল পটকৈ দেখি আছোঁ এইখন চৰকাৰৰ নীতি কোন দিশে ৰাওনা হৈছে। সকলোকে লকডাউন বুলি ঘৰৰ ভিতৰত ভৰাই কি কাৰণবশত এই এজনৰ পিছত সিজনকৈ কা বিৰোধী নেতাবৃন্দক তেখেতসকলে পুলিচ থানালৈ হাজোতলৈ মাতি অন্যায়ভাৱে এৰেষ্ট কৰি জেললৈ হাজোতলৈ প্ৰেৰণ কৰি আছে। ইয়াৰ উত্তৰ অসমৰ জনগণক লাগিব, কাৰণ যিসকল লোকক অখিল গগৈকে ধৰি বিতু সোণোৱাল, আমাৰ ধৈৰ্য কোঁৱৰ, তাৰপিছত আমাৰ দিল্লীত দেৱাংগনা কলিতা, মানস কোঁৱৰ আৰু বিভিন্ন যিসকল সতীৰ্থক কা বিৰোধী এই সংবিধান ধ্বংসকাৰী যিখন কা আইন আনিছে এইখন চৰকাৰে, তাৰ বিৰুদ্ধে অসমৰ জনগণে যেতিয়া সৰ্বাংগীনভাৱে ৰাজপথলৈ ওলাই আহিছিল তেতিয়া সেইসকল নেতাও আমাৰ লগত আছিল আৰু সেইসকলে অসমৰ জনগণৰ হৈ ভাৰতৰ জনগণৰ হৈ নিজৰ দায়িত্ব পালন কৰিছিল। কিন্তু এইখন চৰকাৰে এই লকডাউনৰ অজুহাত দেখুৱাই বিভিন্ন ভেকু ভাওনা কৰি সেই সকলোবোৰ নেতাক আজি ধৰি জেলত হাজোতত অবৈধভাৱে তেখেতসকলক কাৰাবদ্ধ কৰি ৰাখিছে। অসমৰ জনগণৰ তৰফৰ পৰা আমি ক'ব বিচাৰোঁ যে অসম চৰকাৰক আমি দাবী জনাওঁ যে এইসকল অসমৰ সন্তানক অতি শীঘ্ৰেই বিনা চৰ্তে লাগিলে সি NIA-কে যি কেছ দিছে বা যাকেই নিদিয়ক কেছ, সেই সকলোবোৰ কেছ বিনা চৰ্তে খাৰিজ কৰি এইসকল ব্যক্তিক অতি শীঘ্ৰে জনগণৰ কাষলৈ আহিবলৈ আজ্ঞা দিব লাগে। যদি সেইটোৱে কৰিব নোৱাৰে তেনে কিহৰ জাতি মেটি ভেটিৰ কথা কয় আমাৰ সত্তালৈ আহিবলৈ তেখেতসকলে কিয় অধিকাৰ পালে, কেনেকৈ আহিল, ক'ত গ'ল সেইবোৰ প্ৰতিশ্ৰুতি? জাতি ৰক্ষাৰ কথা, ভেটি ৰক্ষাৰ কথা, মাটি ৰক্ষাৰ কথা ক'ত গ'ল সেইবোৰ ভুৱা প্ৰতিশ্ৰুতি? যদি এইখন চৰকাৰৰ এতিয়াও অকণমান হ'লেও নিজৰ আত্মবোধ আছে, নিজৰ অসমৰ জনগণৰ মানুহৰ কাৰণে যদি তেখেতসকলৰ অকণো সদিচ্ছা আছে, নিজৰ মৰম চেনেহ আছে, তেতিয়া তেখেতসকলে এই যিটো কাণ্ড কৰিছে তাৰ পৰা বিৰত থাকি আমাৰ যিসকল জাতীয় নেতাক, যিসকল অসমৰ জনগণক এনেকৈ বলপূৰ্বকভাৱে জেল হাজোতত ভৰাই থৈছে, সেই সকলোবোৰ নেতৃবৃন্দক বিনা চৰ্তে ৰেহাই কৰিব লাগে। এয়া জীপাল কৃষক শ্ৰমিক সংঘৰ দাবী আৰু অসমৰ সকলোজন গণতান্ত্ৰিক প্ৰক্ৰিয়াত বিশ্বাস ৰখা জনগণৰ দাবী। আৰু ইয়াৰ লগতে আৰু বহুবোৰ দাবী কৰি আজি আমি আহিবলগীয়া হৈছে, কাৰণ একফালৰ পৰা এক প্ৰকাৰেৰে আপোনালোকে দেখিছে যে এতিয়া ইমাৰ্জেঞ্চিৰ এটা ছিটুৱেশ্যন সৃষ্টি কৰি ৰাখিছে গোটেই ভাৰতবৰ্ষত, গোটেই অসমত। আৰু আমাৰ এই লকডাউনৰ সুযোগটো লয় এইখন চৰকাৰে কি কৰা নাই আপোনালোকে চাওক। সমাজ বিৰোধী, জনগণ বিৰোধী কিবোৰ পলিচি তেখেতসকলে বলবদ্ধ কৰিবলৈ এতিয়া ইতিমধ্যে তেখেতসকলে সকলোবোৰ প্লেন কৰি পেলালে। আমাৰ দিবাং ভেলীক তেখেতসকলে এটা ডেমলে পৰিণত কৰিবলৈ ইতিমধ্যে চেংচন কৰিছে। দিহিং পাটকাইক আপোনালোকে দেখিছে আন্দোলন তীব্ৰতৰ হৈছে। দিহিং পাটকাইত অবৈধভাৱে বহু বছৰ ধৰি কয়লা খনন কৰি থকা হৈছিল, যাৰ ফলত কোল ইণ্ডিয়া লিমিটেডে স্বয়ং নিজে নিজৰ পেডত তেখেতসকলে স্বীকৃতি দিছে যে, কৈছে যে, স্পষ্টীকৰণ দিছে যে হয় তেখেতসকলে বহু বছৰ ইলিগেলি তাত কোল মাইনিং কৰি আছিল। সেই ইলিগেলি কোল মাইনিং কৰি থকা শক্তিসমূহক আইনৰ আওতালৈ নানি অথচ তেখেতসকলৰ কাৰণে সেইবোৰ
কোম্পানীৰ কাৰণে সেইবোৰ দালালৰ কাৰণে আমাৰ জনগণৰ অবিহতে কাম কৰা যিসকল দালাল শ্ৰেণীৰ যিসকল মানুহ আছে সেইসকলৰ কাৰণে কিন্তু কয়লাৰ খনন ইতিমধ্যে আৰু মসৃণহে কৰি পেলাইছে এই এনে নীতি এনে দুমুখীয়া নীতিৰ কবলত আমাক জনগণক লকডাউনৰ তেখেতসকলে দোহাই দি এই দুমুখীয়া নীতিৰে এফালৰ পৰা কয় জাতি মাটিৰ কথা কয় আনফালে কিন্তু সকলো ধৰণৰ আমাৰ সম্পদ বিক্ৰী কৰি সম্পদক মুক্ত বজাৰত লুণ্ঠন কৰিবলৈ এৰি দিয়া হৈছে আৰু ইয়াৰ প্ৰতিও অসমৰ জনগণ সজাগ হৈছে আমি জীপাল কৃষক শ্ৰমিক সংঘই ধাৰাবাহিকভাৱে ইয়াৰ বিৰুদ্ধে মাতি আহিছোঁ সেয়া লাগিলে কাজিৰঙাতে হওক সেয়া লাগিলে গিবনতে হওক সেয়া লাগিলে আপোনাৰ ডিব্ৰু সৈখোৱাতে হওক অইল ইণ্ডিয়া লিমিটেডক যি ধৰণে অন্যায়ভাৱে কোনো এনভাইৰনমেণ্ট ক্লিয়াৰেন্স নোহোৱাকৈ চৰকাৰে নিজৰ নীতিমতে যি এনভাইৰনমেণ্ট ক্লিয়াৰেন্স নোহোৱাকৈ তৈল খাত দি দিয়া হৈছে আৰু তাৰ পৰিণতি আপোনালোকে ইতিমধ্যে দেখা পাইছে এই যোৱাকালি তাত এটা পাইপলাইনৰ বিস্ফোৰণ ঘটি তাত বহু হাজাৰ কুইণ্টেল বহু হাজাৰ মেট্ৰিক টনৰ ইতিমধ্যে তৈল গোটেই বিয়পি পৰি মাগুৰী বিল যিটো এটা ৰামছাৰ ছাইট হ'ব লাগিছিল যিটো এটা অতি গুৰুত্বপূৰ্ণ জলাশয় ডিব্ৰু সৈখোৱাৰ আৰু সমগ্ৰ ব্ৰহ্মপুত্ৰৰে যি মাছৰ ভাণ্ডাৰ বুলি কোৱা হয় সেয়া হ'ল মাগুৰী বিল সেই মাগুৰী বিলক আজি ধ্বংসৰ পথলৈ তেখেতসকলে মেলি দিলে তাত শিশু মৃত অৱস্থাত পোৱা গৈছে এটা এণ্ডেঞ্জাৰ্ড স্পেচিছ তেনে স্বত্তেও অসম চৰকাৰে কিন্তু আজিলৈকে তাৰ বিৰুদ্ধে একো একশ্যন লোৱা আমি দেখা পোৱা নাই এইখন চৰকাৰক সেয়ে আমি ক'ব বিচাৰিছোঁ যে কেৱল মাত্ৰ ডাঙৰ বৰ পুঁজিবাদীৰ কাৰণেই কাম কৰিলে নহ'ব অসমৰ জনগণৰ সুৰক্ষাৰ কথা তেখেতসকলে ক'ব লাগিব আৰু যি ধৰণে এতিয়া এই লকডাউনৰ সময়ত আপোনালোকে দেখিছে টোল গেট এখন দুখনকৈ নহয় মোটামুটি 1 ডজনমান টোল গেট খোলাৰ ইতিমধ্যে তেখেতসকলে পৰিকল্পনা কৰি পেলাইছে আমি দেখা পাইছোঁ এটা ফালে ইয়াৰ পৰা গুৱাহাটীলৈ যাওঁ বা ইয়াৰ পৰা আমি ডিব্ৰুগড়লৈ যাওঁ বা যলৈকে যাওঁ ৰাস্তা পদূলিৰ অৱস্থা একেবাৰে শোচনীয় আৰু তথৈবচ নেশ্যনেল হাইৱেৰ নামত এতিয়া বৰ গাঁত লগা ৰাস্তা কিছুমানত মানুহে যাব লাগে ৰাস্তাই বনাই হোৱা নাই কিন্তু তেখেতসকল ইতিমধ্যে সাজু হ'ল যে আমাৰ দুখীয়া জনগণৰ পৰা টেক্স কালেক্ট কৰিবৰ কাৰণে পুলিচ আৰ্মিলৈ সেই টোল গেটবোৰ বহুৱাই ইতিমধ্যে সাজু হ'ল কেৱল মাত্ৰ দুখীয়া জনগণক চুচি খোৱাৰ কাৰণে আমি এখন চৰকাৰক অধিষ্ঠ কৰিলোঁ নেকি আৰু এনেধৰণৰ অন্যায়সূচক এনেধৰণৰ যি ব্যভিচাৰ চলিছে যি ধৰণৰ প্ৰতাৰণা কৰা হৈছে অসমৰ জনগণে আৰু আমি সহ্য নকৰোঁ ইয়াৰ পৰিণাম এইখন চৰকাৰে নিশ্চয় ভুগিব লাগিব ইয়াৰ পৰিণাম সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ভুগিব লাগিব ইয়াৰ পৰিণাম হিমন্ত বিশ্ব শৰ্মাই ভুগিব লাগিব কাৰণ কেৱল টিভি মিডিয়াত দেখুৱাই সকলো ঠিক আছে লকডাউনৰ কাম কৰি আছোঁ অকল সেইটো কৰি থাকিলে নহ'ব উচিতভাৱে জনগণৰ কাৰণে যি কল্যাণকামী হ'ব লাগে যি কল্যাণকামী ৰাষ্ট্ৰৰ কথা কওঁ যি কল্যাণকামী পদক্ষেপ হ'ব লাগিছিল সেইবোৰ পদক্ষেপ কিন্তু এটাও আমি লোৱা দেখা নাই এতিয়ালৈকে লাগিলেহে আমাৰ নিজৰ ইয়াৰ এডিবিৰ প্ৰকল্প হওক লাগিলে ডিব্ৰু চৈখোৱা হওক দিহিং পাটকাই হওক দিবাং ভেলী হওক আমাৰ লখিমপুৰৰ যি বৃহৎ নদী বান্ধই হওক কোনো এটাতে কিন্তু চৰকাৰে জনগণৰ হিতে থিয় দিয়া আমি দেখা পোৱা নাই সেয়েহে আজি লকডাউনৰ মাজতো আমি বৈজ্ঞানিকভাৱে কাৰণ আমি এতিয়া অসমৰ জনগণ ক্ষোভিত হৈছোঁ সেইকাৰণে আমি ওলাই আহিবলগীয়া হৈছে এই লকডাউনৰ মাজত আমি ওলাই আহিছোঁ আমি এই আমাৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু আমি ক'ব বিচাৰিছোঁ যে অসম চৰকাৰ আপোনালোকে চকু খোলক অতি শীঘ্ৰেই চকু খোলক আমাৰ যিসকল লোকক আপোনালোকে আন্দোলনকাৰীক আপোনালোকে অবৈধভাৱে কাৰাৰুদ্ধ কৰি ৰাখিছে তেখেতসকলক অতি শীঘ্ৰেই মুক্তি দিয়ক বিনা চৰ্তে মুক্তি দিয়ক NIAৰ বাবে কোনোবা দিল্লীৰ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ পুলিচ বিষয়াৰ বাবে অসমখনক আপোনালোকে খোলা বজাৰ কৰি নিদিব সেই হত্যাকাৰীৰ দলবোৰক আমাৰ অসমত বিচৰণ কৰিবলৈ নিদিব আমাৰ জনগণ শান্তিপ্ৰিয় জনগণ হয় আৰু গণতান্ত্ৰিক আন্দোলনৰ দ্বাৰা আমাৰ স্বাধিকাৰৰ কথা আমাৰ সাংবিধানিক অধিকাৰৰ কথা কোৱাৰ বাবে আপোনালোকে আমাক এৰেষ্ট কৰি বাৰে সংবিধানক ভেঙুচালি কৰিলে নহ'ব এয়া ইতিমধ্যে জনগণে বুজিছে আৰু যিবোৰ নীতি আপোনালোকে এই লকডাউনৰ সুযোগ লৈ মেলি আমাৰ নেতাসকলক যেনেধৰণে আপোনালোকে আবদ্ধ কৰি ৰাখিছে বিভিন্ন প্ৰকল্পক
সম্পূৰ্ণৰূপে মুক্তভাৱে আপোনালোকে বিচৰণ কৰিবলৈ আমাৰ তৈল খাদৰ পৰা ধৰি কয়লা খনিৰ পৰা ধৰি সকলোবোৰ বিক্ৰী কৰি শেষ কৰিছে। সেইবোৰ কাণ্ড আপোনালোকে বন্ধ কৰক। এতিয়া বৰ্তমান সময়ত প্ৰয়োজন হৈছে এখন চৰকাৰ যিয়ে জনগণৰ দুখৰ কথা বুজি পায়। এই লকডাউনৰ সময়ত আমাৰ লাখ লাখ বনোৱা এতিয়াও পৰিত্যক্ত অৱস্থাত বিভিন্ন ঠাইত পৰি ৰৈছে, সেইসকলক অনাৰ ব্যৱস্থা আপোনালোকে কৰিব নোৱাৰি। আমাৰ যিসকল কণ্ঠই তাৰ অধিকাৰৰ কাৰণে সেইসকল মানুহৰ বেদনা বুজি, সেইসকল মানুহৰ দুখ বুজি যিবোৰ আমি দাবী কৰিছোঁ, সেইসকল কণ্ঠক আপোনালোকে ৰোধ কৰিবলৈ কেৱল কাম কৰিলে নহ'ব। শুকুৰবাৰে সমগ্ৰ অসমজুৰি বিভিন্ন দল সংগঠনসমূহে বিভিন্ন দাবী লৈ 29 মে প্ৰতিবাদী দিৱস পালন কৰাৰ লগত সংগতি ৰাখি বোকাখাতত জীপাল কৃষক শ্ৰমিক সংঘই এই প্ৰতিবাদী দিৱসৰ অংশস্বৰূপে বিভিন্ন দাবী সম্বলিত প্লে কাৰ্ড লৈ ৰাজপথলৈ ওলাই আহে। ভাৰতৰ বিভিন্ন ঠাইত দুৰ্দশাগ্ৰস্ত শ্ৰমিকক চৰকাৰী খৰচত শীঘ্ৰে নিজ গৃহলৈ ঘূৰাই অনা, দিহিং পাটকাই আৰু ডিব্ৰু চৈখোৱাৰ ধ্বংস বন্ধ কৰা, দিবাং ভেলী জলবিদ্যুৎ প্ৰকল্প অতি শীঘ্ৰে বন্ধ কৰা, অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল, দেৱাংগনা কলিতাসহ সকলো কা বিৰোধী আন্দোলনৰ বন্দীক মুক্তি দিয়াকে আদি কৰি ভালেমান দাবী লৈ শাসনাধীষ্ঠ চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰে প্ৰতিবাদকাৰীয়ে। এই কৰোণা মহামাৰীৰ সময়ত ঘৰত সোমাই থাকিব লাগে, সেইটো সময়ত আজি আমি ৰাজআলিলৈ ওলাই আহিবলগীয়া হৈছে। একদম পৰিতাপৰ বিষয়, দুখৰ বিষয়। যিটো সময়ত আমি চিন্তা কৰিব লাগে নিজৰ শৰীৰৰ কথা, তেনে সময়ত আমি ৰাইজৰ কাৰণে মান মাতিবৰ কাৰণে আজি ৰাজআলিত এনেকৈ লকডাউনৰ সম্পূৰ্ণ নীতি নিয়ম মানি পেলাই আজি প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হৈছোঁ। এইবোৰ কিহৰ কাৰণে হৈছে? বিভিন্ন ধৰণৰ আমি দুৰ্নীতি দেখা পাইছোঁ। লকডাউনৰ নামত ৰাইজৰ ওপৰত এনেকৈ যদি মাধমাৰ মাৰি থাকে, তেতিয়াহ'লে আমি কোনোপধ্যে আমি দেখি পেলাই সহ্য কৰি থাকিব নোৱাৰিম। মই সমগ্ৰ অসমৰ কথা বা ভাৰতৰ কথা ক'বলৈ নাযাওঁ, মই বোকাখাতৰ কথাকে ক'ব বিচাৰিছোঁ। বোকাখাতত এজন মন্ত্ৰী আছে, যিজন মন্ত্ৰীয়ে PM কিষাণ হওক বা আমাৰ বোকাখাতৰ বিভিন্ন যিবোৰ কাৰ্যসূচী হওক, সকলোতে আমি দুৰ্নীতি দেখিবলৈ পাইছোঁ। এতিয়া আমাৰ বোকাখাতৰ যি ADB আৰু ফ্ৰেমাৰ দ্বাৰা যি মথাউৰি নিৰ্মাণ হৈছে, তাত যি চুইচ গেট নিৰ্মাণ হৈছে, সেই চুইচ গেছৰ যি বিসংগতি হৈছে, বিসংগতিৰ ফলত আমাৰ মৰিধনশী নৈখন বন্ধ হ'বলৈ ধৰিছে। যাৰ ফলত আমাৰ এতিয়া খৰালি কালত আমাৰ কৃষকে কৰা শ বিঘা খেতিৰ মাটি আচলতে আমাৰ নষ্ট হৈছে। ইয়াৰ কাৰণে কিন্তু কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াক আমি সতৰ্ক কৰি দিব বিচাৰিছোঁ। আপুনি কেনেকুৱা ধৰণৰ এইটো এটা ৰাজনীতি কৰিছে? আপোনাৰ হয়তো এনেকুৱা ধৰণৰ মনোভাৱ আছে মনত যে আগন্তুক সময়ত বোকাখাতৰ সমূহ কৃষিভূমি ৰাইজক, কৃষি কৰা ৰাইজক আপুনি পেটৰ ভাত মুঠি কাঢ়ি লৈ যাব, আমাৰ কৃষিবোৰ কাঢ়ি লৈ যাব। তাৰ পাছত আপোনাৰ ওচৰত আমি দুখীয়া ৰাইজে হাত পাতিবলৈ আপুনি বাধ্য কৰাব, আৰু তেতিয়া আপুনি জাষ্ট আমাক সহায় কৰাৰ নামত হাজাৰ হাজাৰ টকা কেইটামান দিব, আৰু তাৰ বাবদ আপুনি আমাৰ পৰা ভোট কাঢ়ি নিয়াৰ এইটো এটা আপোনাৰ ষড়যন্ত্ৰ হয়। আপোনাক এতিয়া ইয়াৰ পৰাই সতৰ্ক কৰি দিব বিচাৰিছোঁ, এনেকুৱা ধৰণৰ ৰাজনীতি কৰিলে বোকাখাতবাসী ৰাইজে আপোনাক কিন্তু কোনো পধ্যে ক্ষমা কৰি নিদিব। সংঘৰ তৰফৰ পৰা ৰাজহুৱা আদালত বহাবলৈ বাধ্য হ'ম। আমাক খতিয়ান দিব লাগিব আপোনালোকৰ কৰ্মকাণ্ডৰ সকলো হিচাপ উলিয়াম। ক'লৈ আছিলা তোমালোকে? প্ৰতিটো সময়ত ডিব্ৰু চৈখোৱাৰ কথা কোৱা, বৰ্ষাৰণ্যৰ কথা কৈ তোমালোকে জনগণক, সকলো বৌদ্ধিক শ্ৰেণীৰ মানুহক তোমালোকে সদায় এটা তোমালোকৰ ভিতৰত কব্জা ৰাখি থৈছিলা। ক'ত গ'ল তোমালোকৰ এই যে অইল খাদৰ পৰা যে কিন্তু ব্লাষ্ট হৈ গ'ল? ডিব্ৰু চৈখোৱা যে গোটেই যে পানী গোটেইখন যে জলময় নহয়, গোটেইখন তেলময় যে হৈ গ'ল গোটেই আমাৰ যি জৈৱকুলত, এতিয়া তোমালোকৰ কথা কোৱাৰ অধিকাৰ নাই। গতিকে এই পৰিমল শুক্লবৈদ্য ডাঙৰীয়া, তোমাক আকৌ এবাৰ কৈছোঁ, তোমাৰ ড্ৰয়িং ৰুমৰ এয়া ফুলদানি নহয় ডিব্ৰু চৈখোৱা আৰু দিহিং পাটকাই, আৰু ভেঙুচালি কৰি কথা নক'বা। সৰ্বানন্দ সোণোৱাল, আপুনি মাতক নিমাতী কন্যাৰ দৰে থাকি আপুনি কেৱল তথাকথিত ভদ্ৰ মানুহৰ আচৰণ ইয়াত দেখুৱাই নাথাকিবা। তুমি নামি আহা পথাৰলৈ, বলা তোমাৰ নিজৰ গাঁৱলৈ, তাৰ মানুহৰ ক্ৰন্দন শুনি আহিবা। তাত তোমাৰ গোটেই জৈৱকুলৰ কথা, জীৱকুলৰ কথা শুনি আহিবা। তাত মানুহৰ ক্ৰন্দন এবাৰ শুনি আহা, এই মানুহবোৰ কেনেকৈ আক্ৰান্ত হৈছে, আজি 3 দিন ধৰি খাবলৈ নাপায় কেনেকৈ হাহাকাৰ অৱস্থা। তোমালোকৰ অইলে এই স্বাৱলম্বী অইল বুলি কয়, কৰ্পৰেট বুলি কয়, ক'তা 3 সাঁজ দেখোন ভাত খুৱাব পৰা নাই। এসাঁজ ভাত খুৱাই তোমালোকে এটা ব্ৰেড খুৱাই তোমালোকে বহুত নাম কিনিব খুজিছা, নহ'ব। এইবাৰ তোমালোকৰ হাৰণ নাযাব। গতিকে আমাৰ অখিল গগৈক মুক্তি কৰি দিয়া, আমাৰ দেৱাংগনা কলিতাক মুক্তি কৰি দিয়া, আমাৰ সকলো কা বিৰোধী শক্তিক মুক্তি কৰি দিয়া। তাৰপিছত তোমালোকে দেখিবা যে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপট কেনেকৈ সলনি হ'ব পাৰে। গতিকে তোমালোকৰ ভয়, জীপাল কৃষক শ্ৰমিক সংঘই আজি সমগ্ৰ অসমৰ প্ৰতিবাদী সেই কাৰ্যসূচীত
লগত আমি সংযুক্ত হৈ সকলোৰে মুক্তি কামনা কৰি আৰু লগতে টোল গেট আৰু দিবাং ভেলী বন্ধ কৰাৰ দাবী কৰিছোঁ। মিথ্যাচাৰ বিজেপি চৰকাৰ আমাৰ লগত আন্দোলন কৰিবলৈ আহিছিলে। ৰাজনাথ সিং গৃহমন্ত্ৰী থাকোঁতে তেওঁ স্পষ্টভাৱে কৈছিল যে অসমত কোনো কাৰণত বৃহৎ নদীবান্ধ বিজেপি চৰকাৰে নিবিচাৰে। কংগ্ৰেছক ওফৰাবৰ কাৰণে আমাৰ জনতাৰ লগত মিতিৰালি কৰি ঘৰিয়ালৰ চকু পানী টুকি আমাৰ আৱেগ হৰণ কৰি তোমালোকে বিজেপিৰ আসনত আহি এতিয়া তোমালোকে আটাইতকৈ স্বেচ্ছাচাৰীমূলকভাৱে বৃহৎ নদীবান্ধসমূহ তোমাৰ বান্ধিবৰ কাৰণে উঠি পৰি লাগিছা। দিবাং ভেলীত তোমালোকে জিন্দালক তোমালোকৰ ভাতৃপ্ৰতিম জিন্দালক কৰ্পৰেটক তোমালোকে তাত কাম কৰিবলৈ দিছা আৰু জিন্দালৰ কেমেৰা পাতি থৈছে য'ত মানে মানুহৰ যিটো অহা যোৱা ৰাস্তাত কুকুৰ মেকুৰী অহা যোৱা ৰাস্তাত আৰু তোমালোকৰ কেমেৰাত বন্দী কৰি থৈছা যে তাত কোনো ইনডেঞ্জাৰ্ড স্পেচিছ নাই, তাত কুকুৰ মেকুৰী গৰু ছাগলী চৰে, তাত চৰণীয়া, তাত কোনো ধৰণৰ তেনেকুৱা জৈৱ বৈচিত্ৰ কেন্দ্ৰিক স্পেচিছ নাই। সেইটো বোলে ভুৱা কেমেৰা তোমালোকে তাৰ আৰোপ কৰিছা। আৰু কলৈ গ'ল NGOসকলৰ তোমালোকৰ GIS তোমালোকৰ মনিটৰিং ছিষ্টেম কলৈ গ'ল? কিয় তোমালোকে জিন্দালৰ কেমেৰাৰ বিপৰীতে আমাৰ কিয় প্ৰকৃতিপ্ৰেমী সংগঠনবিলাকৰ কেমেৰাই কিয় তেওঁলোকে প্ৰমাণ কৰি দিব পৰা নাই? কিয় বিজেপি চৰকাৰক কণ্ডেম কৰিব পৰা নাই? কিয় PIL এটা কৰি পেলাই দিবাং ভেলী গোটেই ব্লক কৰিব পৰা নাই? গতিকে বিজেপি চৰকাৰৰ যদি আমাৰ সংবিধান বিৰোধী, জাতি বিৰোধী, আমাৰ জৈৱ বৈচিত্ৰ বিৰোধী, সম্পদ বিৰোধী বিজেপি চৰকাৰৰ সমান্তৰালকৈ আমি উচ্চস্তৰীয় প্ৰকৃতিপ্ৰেমী সংগঠনক সমানে প্ৰত্যাহ্বান জনাবলৈ আজিৰ পৰিস্থিতি আমি বাধ্য হৈছোঁ। ৰাস্তা পোনপ্ৰথমে আমাক মসৃণকৈ সাজি উলিয়াই দি লওক, তাৰ পাছত টোল গেটৰ কথা আমি ভাবিম। তাৰ পূৰ্বে কোনো কাৰণত টোল গেট আমি সহ্য নকৰিম। আৰু আজি ৰাজআলিৰ আন্দোলনৰ প্ৰথম আমাৰ দাবী। আৰু এফালেদি কা বিৰোধী আন্দোলনেই নহয়, অসমৰ জাতীয় সকলোবোৰ বিষয়ক সৰব হৈ থকা কৃষক মুক্তিৰ অন্যতম নেতা অখিল গগৈ, ধৈৰ্য কোঁৱৰ, মানস বিটুকে প্ৰমুখ কৰি দেৱাংগনা কলিতা, তাৰপিছতে আমাৰ আৰু আহিছে বলদেৱ তেলী, সকলোকে বিনা চৰ্তে মুক্তি লাগে আমাক। কাৰণ আমি ইতিমধ্যে প্ৰমাণ কৰি দিছোঁ যে বিজেপি চৰকাৰে আটাইতকৈ ভয় কৰে এইবোৰ শক্তিক, যি শক্তিয়ে আচলতে বিজেপি চৰকাৰৰ ভাৱমূৰ্তি ম্লান কৰি দিব পাৰে আৰু চৰকাৰৰ গাদীৰ পৰা উফৰাই দিব পাৰে। আৰু ইয়াত নতুন হয়তো ভাৱনাৰে অসমত ৰাজনৈতিক শক্তি প্ৰতিষ্ঠা কৰাৰ শক্তি যে আছে, সেইটো আপোনালোকে প্ৰথম স্বীকৃতি দিয়াৰ কাৰণে ধন্যবাদ প্ৰথমে জনাইছোঁ বিজেপি চৰকাৰক, আমাৰ আচল শক্তিক আপোনালোকে চিনাক্ত কৰি দিয়াৰ বাবে। আৰু চাওক, কয়লা ইণ্ডিয়াই নিজে স্বীকাৰ কৰিছে যে অবৈধভাৱে তেওঁলোকে কয়লা খনন কৰিছে আৰু প্ৰকৃতিপ্ৰেমী সংগঠনৰ মুৰব্বী সেই দালালসকলে দিহিং পাটকাই কয়লা খননত তেওঁলোকে কৈছে ৰিজাৰ্ভ ফৰেষ্টৰ ভিতৰত হোৱা নাই, চেংচুৰীৰ ভিতৰত হোৱা নাই। চেংচুৰীৰ কথা আমি কেতিয়া ক'লোঁ? আমি কেতিয়া ৰিজাৰ্ভ ফৰেষ্টৰ কথা কৈছোঁ? আমি গ্ৰেটাৰ দিহিং পাটকাইৰ কথা কৈছোঁ, অসমৰ সম্পদৰ কথা কৈছোঁ। তোমালোকৰ NGOৰ কেৱল ফাণ্ডিঙৰ অকল এৰিয়া সেই 2 কিলোমিটাৰ জনৰ ভিতৰত তোমালোকৰ কিবা স্পেচিছ এটাক লৈ প্ৰজেক্ট পাই পেলাই তোমালোকে দৰমহা লৈ তোমালোকে ধুনীয়াকৈ পাৰ্লাৰত সোমাবৰ কাৰণে পোৱা দৰমহাৰ কাৰণে আমি দিহিং পাটকাই ইয়াত পুহি ৰখা নাই। স্পষ্ট কথা কৈছোঁ আৰু বিভ্ৰান্তি নকৰিব। জনতাৰ আদালত বহাবলৈ বাধ্য কৰিম। প্ৰয়োজন হ'লে তোমালোকক আমি এই জনতাৰ পথাৰত NGOৰ কাম কৰিবলৈ দিম নে নিদিম, পৰৱৰ্তী জনতাৰ মেল বহাবলৈ আমি বাধ্য হ'ম। গতিকে বিভ্ৰান্তিমূলক কথা নক'ব। গ্ৰেটাৰ দিহিং পাটকাই আমাক ছেফ লাগে, গ্ৰেটাৰ আমাক ডিব্ৰু-চৈখোৱাৰ ছেফ লাগে। ক'লৈ গ'ল ডলফিন প্ৰেমী মানুহবোৰ? ক'লৈ গ'ল সেই ডক্টৰ ৱাকিদ? ক'লৈ গ'ল বিভৱ তালুকদাৰ? কিয় আপোনালোকে যাব পৰা ডিব্ৰু-চৈখোৱাত আপোনালোকৰ সাহস নাই কিয়? বচাওক এই ডলফিন যে মৰি তাত যে ছাল বাকলি এৰাই যে কেনেকৈ উপঙি আছে, যাওক ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰক। তাত হাজাৰ হাজাৰ মাছ সৰীসৃপ, গোটেই আমাৰ মৎস্য জীৱ কুল গোটেই ধ্বংস হৈ গৈছে। এতিয়া আপোনালোকৰ ক'লৈ গ'ল প্ৰকৃতি প্ৰেম? গতিকে ষ্টুডিঅ'ত বহি আপোনালোকে ইণ্টাৰভিউ দিয়াৰ পৰা বিৰত থাকক। এতিয়া খবৰদাৰ বুলি কৈছোঁ, জীপাল কৃষক শ্ৰমিক সংঘৰ তৰফৰ পৰা ৰাজহুৱা আদালত বহাবলৈ বাধ্য হ'ম। আমাক খতিয়ান দিব লাগিব আপোনালোকৰ কৰ্মকাণ্ডৰ সকলো হিচাপ উলিয়াম। ক'লৈ আছিলা তোমালোকে? প্ৰতিটো সময়ত ডিব্ৰু-চৈখোৱাৰ কথা কোৱা, বৰ্ষাৰণ্যৰ কথা কৈ তোমালোকে জনগণক, সকলো বৌদ্ধিক শ্ৰেণীৰ মানুহক তোমালোকে সদায় এটা তোমালোকৰ ভিতৰত কব্জা ৰাখি থৈছিলা। ক'ত গ'ল তোমালোকৰ এই যে অইল খাটৰ পৰা যে কিন্তু ব্লাষ্ট হৈ গ'ল? ডিব্ৰু-চৈখোৱা যে গোটেই পানীকে পানী গোটেইখন যে জলময় নহয়, গোটেইখন তেলময় যে হৈ গ'ল গোটেই আমাৰ যে জৈৱকুলত, এতিয়া তোমালোকৰ কথা কোৱাৰ অধিকাৰ নাই। গতিকে এই পৰিমল শুক্লবৈদ্য ডাঙৰীয়া, তোমাক আকৌ এবাৰ কৈছোঁ, তোমাৰ ড্ৰয়িং ৰুমৰ এয়া
ফুলদানি নহয় ডিব্ৰুচৈখোৱা আৰু দিহিং পাটকাই আৰু ভেঙুচালি কৰি কথা নক'বা। সৰ্বানন্দ সোণোৱাল আপুনি মাতক নিমাতী কন্যাৰ দৰে থাকি আপুনি কেৱল তথাকথিত ভদ্ৰ মানুহৰ আচৰণ ইয়াত দেখুৱাই নাথাকিবা। তুমি নামি আহা পথাৰলৈ, বলা তোমাৰ নিজৰ গাঁৱলৈ, তাৰ মানুহৰ ক্ৰন্দন শুনি আহিবা। তাত তোমাৰ গোটেই জৈৱকুলৰ কথা জীৱকুলৰ কথা শুনি আহিবা। তাত মানুহৰ ক্ৰন্দন এবাৰ শুনি আহা। এই মানুহবোৰ কেনেকৈ আক্ৰান্ত হৈছে, আজি 3 দিন ধৰি খাবলৈ নাপায়, কেনেকৈ হাহাকাৰ অৱস্থা। তোমালোকৰ অইলে এই স্বাৱলম্বী অইল বুলি কয়, কৰ্পৰেট বুলি কয়, ক'তা 3 সাঁজ দেখোন ভাত খাব পৰা নাই। এসাঁজ ভাত খুৱাই তোমালোকে এটা ব্ৰেড খুৱাই তোমালোকে বহুত নাম কিনিব খুজিছা। নহ'ব, এইবাৰ তোমালোকৰ হাৰণ নাযাব। গতিকে আমাৰ অখিল গগৈক মুক্তি কৰি দিয়া, আমাৰ দেৱাংগনা কলিতাক মুক্তি কৰি দিয়া, আমাৰ সকলো কা বিৰোধী শক্তিক মুক্তি কৰি দিয়া। তাৰপিছত তোমালোকে দেখিবা যে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপট কেনেকৈ সলনি হ'ব পাৰে। গতিকে তোমালোকৰ ভয়, জীপাল কৃষক শ্ৰমিক সংঘই আজি সমগ্ৰ অসমৰ প্ৰতিবাদী সেই কাৰ্যসূচীৰ লগত আমি সংযুক্ত হৈ সকলোৰে মুক্তি কামনা কৰি আৰু লগতে টোল গেট আৰু দিবাং ভেলী বন্ধ কৰাৰ দাবী কৰিছোঁ। মিথ্যাচাৰ বিজেপি চৰকাৰ আমাৰ লগত আন্দোলন কৰিবলৈ আহিছিলে। ৰাজনাথ সিং গৃহমন্ত্ৰী থাকোঁতে তেওঁ স্পষ্টভাৱে কৈছিল যে অসমত কোনো কাৰণত বৃহৎ নদীবান্ধ বিজেপি চৰকাৰে নিবিচাৰে। কংগ্ৰেছক ওফৰাবৰ কাৰণে আমাৰ জনতাৰ লগত মিতিৰালি কৰি ঘৰিয়ালৰ চকু পানী টুকি আমাৰ আৱেগ হৰণ কৰি তোমালোকে বিজেপিৰ আসনত আহি এতিয়া তোমালোকে আটাইতকৈ স্বেচ্ছাচাৰীমূলকভাৱে বৃহৎ নদীবান্ধসমূহ তোমাৰ বান্ধিবৰ কাৰণে উঠি পৰি লাগিছা। দিবাং ভেলীত তোমালোকে জিন্দালক, তোমালোকৰ ভাতৃপ্ৰতিম জিন্দালক কৰ্পৰেটক তোমালোকে তাত কাম কৰিবলৈ দিছা। আৰু জিন্দালৰ কেমেৰা পাতি থৈছে য'ত মানে মানুহৰ যিটো অহা যোৱা ৰাস্তাত, কুকুৰ মেকুৰী অহা যোৱা ৰাস্তাত, আৰু তোমালোকৰ কেমেৰাত বন্দী কৰি থৈছা যে তাত কোনো ইনডেঞ্জাৰ স্পেচিছ নাই, তাত কুকুৰ মেকুৰী গৰু ছাগলী চৰে, তাত চৰণীয়া, তাত কোনো ধৰণৰ তেনেকুৱা জৈৱ বৈচিত্ৰ কেন্দ্ৰিক স্পেচিছ নাই। এইটো বুলি ভুৱা কেমেৰা তোমালোকে তাৰ আৰোপ কৰিছা। আৰু কলৈ গ'ল NGO সকলৰ, তোমালোকৰ GIS, তোমালোকৰ মনিটৰিং ছিষ্টেম কলৈ গ'ল? কিয় তোমালোকে জিন্দালৰ কেমেৰাৰ বিপৰীতে আমাৰ কিয় প্ৰকৃতিপ্ৰেমী সংগঠনবিলাকৰ কেমেৰাই কিয় তেওঁলোকে প্ৰমাণ কৰি দিব পৰা নাই? কিয় বিজেপি চৰকাৰক কণ্ডেম কৰিব পৰা নাই? কিয় PIL এটা কৰি পেলাই দিবাং ভেলী গোটেই ব্লক কৰিব পৰা নাই? গতিকে বিজেপি চৰকাৰৰ যদি আমাৰ সংবিধান বিৰোধী, জাতি বিৰোধী, আমাৰ জৈৱ বৈচিত্ৰ বিৰোধী, সম্পদ বিৰোধী বিজেপি চৰকাৰৰ সমান্তৰালকৈ আমি উচ্চস্তৰীয় প্ৰকৃতিপ্ৰেমী সংগঠনক সমানে প্ৰত্যাহ্বান জনাবলৈ আজিৰ পৰিস্থিতি আমি বাধ্য হৈছোঁ।